হাই ফ্ৰেণ্ডছ, কি খবৰ? দেওবাৰে আছিল আমাৰ মন্দিৰৰ ভাগৱত পাঠ। তো চাওকচোন, এইফালে বৌ, মা, খুৰী, বৰমা চব চব্জি কাটি আছে। ইফালে আমাৰ ৰান্ধনীয়ে জুই ধৰি আছে। ইফালে খুৰী পায়স বনাই আছে। আমাৰ ৰাজহুৱা কাজটো কোনো কাকো যাচি থাকিব নালাগে কামৰ কাৰণে। চবেই নিজৰ নিজৰ কামত লাগি যায়। আৰু এইখন মন্দিৰ ইফালে আকৌ ভাগৱতখন চাওঁ হ'ব, তো চবেই সেৱা কৰিব। নিজৰ নিজৰ জেগাত বহি গ'ল। তাৰপিছত ইফালে আহিলে খুৰী আৰু মই অলপ ইফালে আকৌ চাহ বনাই আছোঁ। চাহ দিয়া সময় হৈছে। ইফালে লাড়ু পিঠা দি চাহ দিয়া হৈছে। লাড়ু মদলি বা হিয়া বা পা নহয় দেই, ভণ্টি হয়। তাৰপিছত আমি তিনিজনী ইয়াতে আম খালোঁ, জলকীয়া নিমখ আম। মৃদুলা বা, হিয়া বা আৰু এইফালে মই তিনিজনী ঠিকছে আম খালোঁ খালী পেটত। বহুত টেষ্ট হৈছিলে দেই সেইটো। তাৰপিছত ইফালে আকৌ ভাত খোৱা হ'ল, ৰাইজে ভাত খাই আছে। আমি দেৰিকৈ খাম বাৰু। কাৰোবাৰ যদি কিবা হেৰাই, গৰু, ছাগলী, সোণ, ৰূপ, এইটো মন্দিৰত কিন্তু যদি কোনোবাই মানি থয়, বহুত সোনকালে পোৱা হয় বস্তুবিলাক। আমাক খুৰাই কৈ আছে আমাকো উঠোৱা, আমাকো উঠোৱা। মই বিয়াৰ পিছৰ পৰা এখন কাজ পাই আহি আছোঁ। আজি 7 বছৰ হ'ল। বহুত ভাল লাগে এখন কাজ। এইফালে আমাৰ ৰাহুল দা, দিক্ষু, পাপন, ময়ূৰিকা, বাৰ্বি চব ডান্স কৰি আছে। বাকী এইফালে আমাৰ খুৰীহঁত ঘৰত যাবলৈ প্ৰস্তুত। কাম চাম শেষ, কাজু শেষ, বাচন চাচন ধুলে, গটালে মানে গটাব এতিয়া বাচনখিনি। আহকচোন আমাৰ মন্দিৰটো দেখাওঁ। মন্দিৰটো বনাব পাৰোঁ, কিন্তু এতিয়া দেখাওঁ আহক। এইটো আমাৰ মন্দিৰ। এইটো আমাৰ লম্ভা বাই পোজ দি আছে, বাঁহী বজাই বজাই। এইফালে চাপ এতিয়া ঘৰা হৈ যাব। এইফালে বাচন ধুই ধুই ভাগৰি গৈছে। ডাইৰেক্ট মাৰি দিছে পানী। বাই বাই।